নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত PM কিষাণৰ 20 নম্বৰ কিস্তি টকা প্ৰদান কৰা হ'ব। PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে জনতাই পাব 7টা সুবিধা, লগতে 250 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 অক্টোবৰৰ পৰা দেশত কেইবাটাও নতুন নিয়ম সলনি কৰিব আৰু ইয়াৰ ফলত জনতাৰ বাবে আহিব কেইবাটাও ভাল খবৰ। আজিৰ দিনটোত সংবাদমেলযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। যিসকল দৰিদ্ৰ লোকে এতিয়ালৈকে গোটৰ মহিলাৰ একাউণ্টত 10,000 টকা পোৱা নাই, সেইসকল ব্যক্তিৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শীঘ্ৰে লাভ কৰিব টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশক এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণৰ ধনক লৈ ডাঙৰ খবৰ আহি পৰিছে। PM কিষাণৰ ধনক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰৰ ফালৰ পৰা। এইবাৰ বহু কৃষকে PM কিষাণৰ ধন নাপাব। PM কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক। কোন কৃষকে লাভ নকৰিব PM কিষাণৰ ধন আৰু তাক লৈ চৰকাৰে 20 নম্বৰ কিস্তিক লৈ পলম কৰিছে আৰু অৱশেষত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। এটা পৰিয়ালৰ এজন ব্যক্তিয়ে পাব PM কিষাণ আঁচনিৰ সুবিধা। আপোনাৰ ঘৰৰ পৰা কিমানজন ব্যক্তিয়ে PM কিষাণ আঁচনিৰ বাবে আবেদন কৰিছে এতিয়া আপুনি চাওক। কিয়নো PM কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব PM কিষাণৰ সুবিধা আৰু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা স্পষ্টীকৰণ প্ৰকাশ কৰিছে। PM কিষাণৰ ধন লাভ কৰিবলৈ হ'লে EKYC কৰাটো বাধ্যতামূলক। EKYC আৰু ভূমি প্ৰয়োগ নকৰাসকলে নাপাব PM কিষাণৰ ধন। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকসকলে নাপাব PM কিষাণৰ ধন ৰাখি। PM কিষাণৰ ধনক লৈ আহি গৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, কিয়নো PM কিষাণৰ 20 নম্বৰ কিস্তি এই মাহতে প্ৰদান কৰিব আপোনাৰ বেংক একাউণ্টত। চৰকাৰে জোৰদাৰ বাবে যিসকল ভুৱা হিতাধিকাৰী আছে সেইসকলৰ নাম কৰ্তন কৰি আছে আৰু সেইসকলৰ নাম কৰ্তন কৰাৰ পিছতে আপোনাৰ একাউণ্টত পোনপটীয়াকৈ 2,000ৰ পৰা 4,000 টকা প্ৰদান কৰিব। তাৰপিছত অসমবাসীৰ ৰাজত্ব সময়ৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গৈছে ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম। কেৱল ইয়াৰ নহয়, যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব 7টা সুবিধা। কি সুবিধা লাভ কৰিব সম্পূৰ্ণকৈ জানি লওক। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি নতুন নিয়মেৰে এতিয়াৰ পৰা ৰেচন সংগ্ৰহ কৰিব লাগিব। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দাইল আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰৰ দৰতকৈ কমকৈ লাভ কৰিব ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। কেৱল ইমানেই নহয়, 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। যদি আপোনাৰ ঘৰত ৰন্ধন গেছৰ চিলিণ্ডাৰ আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। ইয়াৰ উপৰিও যদিহে আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে মাত্ৰ 250 টকাতে পাব আপুনি চিলিণ্ডাৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এটা নহয় দুটা নহয় কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। কিন্তু ৰেচন সংগ্ৰহ কৰাৰ সময়ত বাধ্যতামূলক দিব লাগিব ফিংগাৰ প্ৰিণ্ট, অন্যথা আপুনি ৰেচনৰ চাউল নাপাব। যদি আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে অতি শীঘ্ৰে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। তাৰপিছত অসমবাসীৰ ৰাজত্ব সময়ৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমত ক্ষুদ্ৰ পেলেষ্টাইনৰ সৃষ্টি কৰিব চেষ্টা কৰিছে, মুছলমানক অত্যাচাৰ কৰিছে চৰকাৰে বুলি মন্তব্য কৰিছে। মুছলমানক বাছি উচ্ছেদ কৰি শেষ কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰক। মুছলমানৰ খোৱা পিন্ধা বাসস্থানৰ সকলোতে বাধা দিছে চৰকাৰে। কেৱল ইয়াই নহয়, মছজিদত নামাজ আদায় কৰোঁতে বাধা আৰোপ কৰিছে এইখন চৰকাৰে। মুছলমান নাগৰিকৰ অধিকাৰ খৰ্ব কৰি উচ্ছেদ কৰিছে চৰকাৰখনে। জীয়াই থকাৰ যুঁজ আৰম্ভ কৰি চৰকাৰক সকিয়নি দিছে সংখ্যালঘু সংগঠনে। গাজাৰ মুক্তিৰ কাৰণে বিশ্ববাসী ওলাই আহিছে, কিন্তু অসমত মুছলমানৰ অধিকাৰ কাঢ়ি নিয়া হৈছে। ন্যায়ালয়ৰ নিৰ্দেশ মানিবলৈ মুখ্যমন্ত্ৰীক সকিয়নি দি প্ৰতিবাদ ন্যায় পৰিষদ আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা। মইৰাবাৰীত উচ্ছেদিতৰ বিৰুদ্ধে মুছলমানৰ প্ৰতিবাদী সমদল। অমানৱীয় উচ্ছেদ বন্ধ কৰি উচ্ছেদিত মুছলমানক সংস্থাপন প্ৰদানৰ দাবী। অসমত ক্ষুদ্ৰ পেলেষ্টাইনক সৃষ্টি কৰি মুছলমানক অত্যাচাৰ কৰিছে চৰকাৰখনে। তাৰপিছত অসমবাসীৰ ৰাজত্ব সময়ৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। পুৱাৰে পৰা জিলাই আৰম্ভ হৈছে প্ৰচণ্ড বৃষ্টিপাত। প্ৰচণ্ড গৰমৰ পৰা সকাহ দিয়াৰ লগতে কৃষক ৰাইজৰ অপেক্ষাৰ অন্ত। পুৱাৰে পৰা মহানগৰীৰ লগতে উজনি নামনিত প্ৰান্তে প্ৰান্তে বৰষুণ।
আপোনাৰ জিলাত বৰ্তমান বতৰ কেনেকুৱা কমেণ্ট কৰি জনাই দিয়ক। আজি 7খনকৈ জিলালৈ প্ৰচণ্ড বৰষুণ, প্ৰজাপতৰ আগজননী। ধুবুৰী, দক্ষিণ শালমাৰা, কোকৰাঝাৰ, বঙাইগাঁও, হোজাই, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং জিলালৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যজুৰি সলনি হৈছে বতৰ। পুৱাৰ পৰা জিলাই জিলাই আৰম্ভ হৈছে প্ৰচণ্ড বৃষ্টিপাত। বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। শতাংশ ওপৰ ৱাচিং ফুল ভিডিঅ'।